নমস্কাৰ প্ৰিয় দৰ্শক, মই মীৰাই আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিবলৈ ওলাইছো। প্ৰিয় দৰ্শক, আহকচোন আজিৰ ভিডিঅ'টিৰ জৰিয়তে শিৱৰাত্ৰিত ব্ৰত বা উপবাসৰ মহত্বৰ বিষয়ে আলোচনা কৰোঁ। হিন্দু ধৰ্মৰ শাস্ত্ৰ অনুসৰি ফাগুন মাহৰ কৃষ্ণপক্ষত যিটো তিথি পৰে সেইটো চতুৰ্দশী তিথি বা শিৱৰাত্ৰি বোলা হয়। ইয়াৰ কাৰণ চতুৰ্দশী তিথিৰ স্বামী বা অধিপতি হল মহাদেৱ শিৱ। চতুৰ্দশী তিথিতে দেৱ মহাদেৱৰ লগতে তেওঁৰ পৰিয়ালৰ সকলোকে পূজা কৰা হয়। আমি আমাৰ জীৱনত সুখ শান্তি কামনা কৰি আমি সকলোৱে মহাদেৱৰ চৰণত আশীৰ্বাদ বিচাৰো। চতুৰ্দশী তিথিতে মহাদেৱৰ বিধি বিধান অনুসৰি বেলপাতৰ লগত ফুল নিবেদন কৰাৰ লগতে তেওঁৰ মন্ত্ৰ জপ কৰিলে বিশেষ ফল প্ৰাপ্তি হয়। এই দিনা পূজা কৰাৰ ফলত কাম ক্ৰোধ লোভ মোহ আদি বন্ধনৰ পৰা মুক্তি পাব পাৰো। প্ৰিয় দৰ্শক, আপোনালোকেও শিৱ চতুৰ্দশী তিথিত মহাদেৱক পূজা অৰ্চনা কৰিব। শিৱ পুৰাণত উল্লেখ থকা অনুসৰি শিৱ পূজাৰ পিছত আপোনালোকে শিৱালয় নহলে নিজৰ ঘৰতে পূব দিশত বহি ওম নমঃ শিৱায় এই মন্ত্ৰটো জপ কৰিব। এই মন্ত্ৰটো জপ কৰিলে আপোনাৰ ঘৰত কেতিয়াও সুখ শান্তিৰ অভাৱ নহয়। তাৰ লগতে কেতিয়াও অকাৰণতে কাজিয়া পেচাল নালাগিব। এই দিনটোত উপবাস থাকিলে গোটেই ৰাতি মহাদেৱক পূজা কৰি মন্ত্ৰ জপ কৰিব লাগে। পিছদিনা ব্ৰাহ্মণক ভোজন কৰাব লাগে। তাৰ পিছত নিজে ব্ৰত ভাঙিব লাগে। সম্পূৰ্ণ ভক্তি ভাৱেৰে মহাদেৱক পূজা কৰিলে মানুহৰ সকলো পাপৰ পৰা মুক্ত হয় বুলি শাস্ত্ৰত উল্লেখ আছে। সেইকাৰণে আপোনালোকেও সকলোৱে সম্পূৰ্ণ বিধি বিধান মতে মহাদেৱক পূজা কৰিব। আপোনালোকৰ মনৰ আশা পূৰ্ণ হওক। ওম নমঃ শিৱায় বুলি কমেণ্ট কৰিবলৈ নাপাহৰিব। প্ৰিয় দৰ্শক, ভিডিঅ'টো ভাল লাগিলে মটিভেশ্যন স্কোৱাচ বাই মীৰা চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব। কিবা ভুল ত্ৰুটি থাকিলে শুধৰাই দিবলৈ নাপাহৰিব। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছো। ধন্যবাদ।